সভাবাজে যম দগ্নি ঋষি সঙ্গে চৰে তাৰ পুত্ৰ মুখে মৃদু হাসি আৰে সঙ্গে চৰে তাৰ পুত্ৰ মুখে মৃদু হাসি আৰে কতো বেদি পয়দা গোয়া আশ্রম ভিতর রাম হরি রাম হরি বুড়া দিনত আরে রাম হরি রাম হরি মুরারি রত স্বামী আমাৰ সেৱা কৰিব গহন উঠা উঠা প্ৰিয়ে উঠা বাচ স্নেহৰ ৰেণুকা স্বামী আৰু বাচ কল পিতা দৰ্শন কৰা প্ৰকৃতিৰ এই অপৰূপ মনোৰম দৃশ্যাৱলী এয়াই প্ৰকৃত সত্য ভগৱানৰ অপূৰ্ব সৃষ্টি প্ৰকৃতিৰ এই মনোৰম দৃশ্যাৱলী সঁচা নাথ ই যেন প্ৰকৃত সুখে মুখৰিত স্বৰ্গপুৰী সুখৰ অমৃত ধাৰা প্ৰবাহিত হৈ চতুৰ্দিশে বিৰাজ কৰিছে অহৰ্নিশে শান্তিৰ সুবাস আহ্বানিছো ত্ৰাণকৰ্তা কৰোণাময় যদিও বা শেষ হৈ এই জীৱনৰ পুনৰ আহি যেন পাওঁ সৰহ সদৃশ সেই স্থান অহা জনমত মোৰো এইয়ে প্ৰাৰ্থনা পিতাৰ চৰণ সেৱা আৰু তোমাৰ স্নেহ জ্ঞান গৰ্ভৰ মধুবাণী পাওঁ যেন মই জনমে জনমে পুত্ৰ প্ৰিয়ে স্বামী সঁচাই আজি মই সৌভাগ্যৱান যদি থাকে সৰল পত্নী সতী স্নেহময়ী পুত্ৰ যদি হয় শান্ত ধাৰ্মিক আৰু জ্ঞানী গ্ৰাহস্থ জীৱনত ইয়াতকৈ আৰু কোন হ'ব পাৰে অধিক সুখী পুত্ৰ পিতা আৰতি কৰা তুমি এই স্থানে কৰোণা সিন্ধু ভাল পিতা আমি যাওঁ আশ্ৰমৰ শিষ্যৰ সমিতে প্ৰণাম পিতা প্ৰণাম আই বলা প্ৰিয়ে জয় নমো নারায়ণ দেব নারায়ণ
নারায়ণ কোন তুমি এনেদৰে বিনা অনুমতিৰে প্ৰৱেশ কৰিছা এই আশ্ৰম ভূমিত? এমন স্পর্ধা সামান্য বালকর। এই কোন তয় ক্ষুদ্র পতঙ্গ, কেবা হেতু রুদ্ধ করি পথ আপন মরণক করিস আহ্বান। ক্ষমা কৰিবাহে অচিন অতিথি, এই কানুন আশ্ৰমবাসী সুৰক্ষিত আছে মাথো আশ্ৰমবাসী আৰু শিক্ষাৰ্থীৰ বাবে। বেলেগৰ ইয়াৰ নাই প্ৰয়োজন, তাৰ বাবে পিতাৰ অনুমতিৰ প্ৰয়োজন। অয়ে জ্ঞানহীন দুষ্ট বালক, কার কার পত্তই করিস রুদ্ধ? হহা করা বসুন্ধরার এক সত্রী অধীশ্বরময় সহস্র অর্জুন, আৰু তই এটা সামান্য পতঙ্গ হৈ প্ৰকাশ শিষ্য ইদৰে উদ্ধত বচন। মহাৰাজ সহস্ৰাৰ্জুন, প্ৰণাম প্ৰণাম মহাৰাজ সহস্ৰাৰ্জুন। কিন্তু খন্তেক আপুনি অপেক্ষা কৰিব লাগিব, নিজেই গৈ আনিম পিতাৰ অনুমতি। আনন্দ মনে প্ৰৱেশ কৰিব এই আশ্ৰম ভূমিত। অহংকাৰৰ চৰম নিদৰ্শনে ব্ৰহ্ম সমাজৰ ক্ষুদ্ৰ পতংগৰ দুষ্ট বলত তোৰজি যোগ্য পুৰস্কাৰ, পিতা! তোৰ যোগ্য পুৰস্কাৰ। বাছা, শান্ত হোৱা, নকৰিবা এনে অপকৰ্ম। ৰজাক শাস্তি দিলে ভঞ্জিব ফল সমস্ত নিৰ্দোষী প্ৰজাই। সেয়েহে বাছা, শান্ত হোৱা। ৰাজন, কিবা হেতু প্ৰহাৰ কৰি এজন ব্ৰাহ্মণ বালকক অপৰাধ কৰিলা তুমি, জানিব পাৰো না ইয়াৰ কাৰণ? এই সামান্য বালকে মোৰ অবরোধ কৰিব খোজে যাত্রা পথে। এইটো তোমাৰ সঠিক পথ নহয় ৰাজন। ৰজা হৈ তোমাৰ খাই সামান্য জ্ঞান কোনো বিস্মৃত। আনৰ গৃহে প্ৰৱেশ কৰাৰ আগতে যে ল'ব লাগে অনুমতি। অনুমতি রেখে জমদগ্নি সহস্র আচনময় সমস্ত ভূমি প্রাণী এই মহেশ্বতী রাজ্য সকলের সম্পত্তির অধিকারী মই। এহেতু বিচৰণ কৰিব পাৰো সমগ্ৰ ৰাজ্যত মই মোৰ নিজ ইচ্ছা মতে। ভুল কৰিছা ৰাজন। জীৱন সৃষ্টি হয় এই পৃথিৱীৰ বুকুত আৰু পুনৰ লীন হয় এই পৃথিৱীতে। সেইহেতু ইয়াৰ অধিকাৰী নহয় কোনোজন। ইয়াৰ অধিকাৰী আছিল পূৰ্বে হয়তো কোনোবা আৰু ভৱিষ্যতলৈও হ'ব আন কোনোবা। গতিকে হে ৰাজন, ইয়াক লৈ ইমান অহংকাৰত উন্মত্ত নহবা। রেখে জমদগ্নি, মই তোমাৰ পৰা কোনো নীতি জ্ঞান গ্ৰহণ কৰিবলৈ অহা নাই। মই আহিছো মৃগয়ৰ হেতু।
এহেতু অনৰ্থক সময়ৰ অপচয় কৰি মই মোৰ মৃগয়াৰ স্বাদ হেৰুৱাব নোখোজো। রাজন, তুমি এজন ব্রাহ্মণ বালকক প্রহার করি যে অক্ষমনীয় অপরাধ করিছা। প্রজা পালক রাজা বলি মই তোমাকে ক্ষমা করে দিম। ক্ষমা মাথু তুমি মোর পুত্র শরৎ ক্ষমা পাঠ্যরা জানুয়া। ক্ষমা প্ৰাৰ্থনা মাগিব লাগিব। ক্ষমা মহাপ্ৰতাপী মহাৰজা কাৰ্তবীৰ্যই সহস্ৰাৰ্জুনে ক্ষমা প্ৰাৰ্থনা মাগিব একে সামান্য ব্ৰাহ্মণ বালকৰ ওচৰত। সাজু হ, সাজু হ উচিত প্রতিফল লবলৈ। পুত্র পিতা, উচিত প্রতিফল পাব খাই দুষ্ট সহস্রার্জুনে বলে যাও আমি আশ্রমের সমীপে।